আজি মোদী ডাঙৰীয়া আহিব যে কেনেকুৱা লাগিছে ভাল লাগিছে কিমান মানুহ আহিছে আমাৰ তাৰ পৰা আমাৰ কত কিমান মানুহ আহিছে আমরা ওয়ার্ডের থেকে কতগুলো কিমান মানুহ আহিছে আমাৰ 150 ওপৰত আহিছে কিহৰ কাৰণে আহিছে তেজপুৰ থেকে 150 আৰু মোদী ডাঙৰীয়াক দেখিবলৈ আহিছো এতিয়া কিমান দূৰৰ পৰা খোজকাঢ়ি আহিছে 1 কিলোমিটাৰ কেনেকুৱা লাগিছে এটা মনটো বহুত ভাল লাগিছে মোদীক আজি ওচৰৰ পৰা চাবলৈ পাব ওচৰত মানে ভৰিটো চুলে আৰু ভাল লাগিলেহেঁতেন ভাগ্যত নাই এইটো আহিছো অকমান চাই যাম মোদী ছাৰক চাব আহিছো মোদী ছাৰক চাব আহিছো ভাল লাগিছে মোদী ছাৰক আজি চাব পাম বুলি তাৰ ইমান দূৰৰ পৰা আহিছো আমি কচুবিল তেজপুৰৰ পৰা আহিছো হয় কচুবিল মোদী বহুত ভাল কাম কৰিছে আমাক ভাল লাগিছে মোদীক চাব আহিছো সদায় এনেকৈ সদায় চাই থাকক মোদী ছাৰক ধন্যবাদ আছে বাইদেউ কি ক'ব প্ৰধানমন্ত্ৰীগৰাকী আহিব আজি ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ আহিব আমি তেখেতক উষ্ম আদৰণি জনাইছোঁ আমাৰ অসমলৈ আৰু এই সভাত তেওঁ যি আমাক বক্তব্য কৰিব সেই বক্তব্যই আমাৰ সকলো মহিলা আৰু সকলো আমাৰ সমাজৰ উন্নতিৰ বাবে তেওঁ আমাক যি বক্তব্য দাঙি ধৰিব আমি তেওঁক আদৰণি জনাইছোঁ অহা আপোনাৰ 2026 চনৰ যি আমাৰ আগন্তুক ইলেকশ্যন আছে সেই ইলেকশ্যনত আমি তেওঁক ভাৰতবৰ্ষ তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে তেওঁ সুস্বাস্থ্য কামনা কৰি আগন্তুক দিনটোত আমি 26ক বিজেপি বিচাৰিছোঁ আৰু 2026ত আমি ভাবিছোঁ আজি যেনেকৈ দলে বলে আমি মানুহ ওলাই আহিছোঁ আমি বিজেপি চৰকাৰখনে আমি সকলোৱে সমৰ্থন কৰি আজি আমাৰ সকলোবিলাক ইয়ালৈ ওলাই আহিছোঁ ধন্যবাদ আপোনালোকক বিজেপি জিন্দাবাদ মানে আৰু ভাল বিজেপি জিন্দাবাদ বন্দে মাতৰম ভাৰত মাতা কি জয় বাইদেউ ক'ৰ পৰা আহিছে কিমান মানুহ আহিছে আমাৰ মানুহ 80 জন মান আহিছে আমি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব তাকে চাবলৈ আহিছো কিহৰ কাৰণে আহিব আজি মোদী কাজিৰঙাৰ যিখন মানে আপোনাৰ দলং এখন হেৰি হ'ব ন যিখন হেৰি উদ্বোধন কৰিব ভালে লাগিছে হয় বঢ়িয়া লাগিছে আনন্দ লাগিছে চব আহিছোঁ আমাৰ ভণ্টি বৌ কি ক'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছে আমি ভাল লাগিছে আমি শুনিবলৈ আহিছোঁ আমি ভাল পাইছোঁ আহিছোঁ চাবলৈ আহিছোঁ শুনিবলৈ আহিছোঁ ঠিক আছে কিহৰ কাৰণে আহিছে আমাৰ এই মিটিঙলৈ আহিছোঁ কোন আহিব মিটিঙলৈ আমাৰ মোদী চৰকাৰ আহিব মোদী চৰকাৰ আৰু কিমান মানুহ আহিছে আপোনালোকৰ তাত আমাৰ লগত আহিছে 8টামান কিহত আহিছে আপোনালোক আমি হেৰি এল্টত আহিছোঁ
কেনেকুৱা লাগিছে আহি ইয়াত মেম্বাৰ আমাৰ এয়া মেম্বাৰ আহি কেনেকুৱা লাগিছে? ভাল লাগিছে এক্স পুলিচ লাইন তেজপুৰ হয়। আমি মোদীক চাবলৈ আহিছোঁ মোদী খাবলৈ মোদীক চাবলৈ আহিছিলোঁ আমি এতিয়া আমাৰ গাড়ীতে আমি 30জন আহিছোঁ এটা গাড়ীত ঢেৰ গাড়ী আহিছে ওচৰৰ পৰা দেখা পাব। লাখৰ ওপৰত মানুহ হ'ব আজি মোদীক ওচৰৰ পৰা দেখা চাওঁ চেষ্টা কৰি আছোঁ ওচৰতে যাব নোৱাৰিমেই দূৰৰ পৰাই চাব লাগিব কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে ফূৰ্তি লাগিছে আজি বহুত ভাল লাগিছে প্ৰথম কলিয়াবৰত আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আমি খুবেই আনন্দিত